ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰৰ ফালৰ পৰা ব্ৰেষ্ট কেঞ্চাৰ এৱাৰনেছৰ কাৰণে আমি এটা প্ৰগ্ৰেম কৰিছোঁ। এই প্ৰগ্ৰেমটো টাটা ট্ৰাষ্ট বম্বেৰ পৰা অৰ্গেনাইজ কৰা হৈছে আৰু তাতে আমি আমাৰ শান্তা শৰ্মা যিটো মাষ্টাৰ চেফৰ ৰানাৰ্ছ আপ তেখেত আহিছে। এইটো এটা নতুন কনচেপ্ট। এইটো আমি কি কৰিছোঁ, আমাৰ আচলতে আৰ্লি ডিটেকশ্যনৰ ওপৰত আমি সদায় জোৰ দিছোঁ। কেঞ্চাৰৰ আৰ্লি ডিটেকশ্যন অফ দ্য কেঞ্চাৰ অফ দ্য মাউথ, মুখৰ, স্তনৰ আৰু চাৰ্ভিক্সৰ। কিন্তু আমি কি কৰিছোঁ, এইটো নতুন কনচেপ্ট কিয় কৈছোঁ, আমাৰ যিগৰাকী শান্তা শৰ্মা আহিছে তেওঁ যেতিয়া খানাটো বনাওঁতে তেতিয়া আপোনাৰ এটা গোট মাৰি যায়। আমি এইটো ক'ব বিচাৰোঁ যেনেকৈ খানাটো বনাওঁতে গোট মাৰি গ'লে আপুনি ধ্যান দিয়ে, আপুনি মনোযোগ দিয়ে, তেনেকৈ আপোনালোকে যদি আপোনালোকৰ আমাৰ মহিলাসকলে নিজৰ স্তনত যদি গোট মাৰা বা আপুনি কিবা টেমুনৰ নিচিনা পায়, আপুনি ইমিডিয়েটলি ডাক্তৰ তাত যাব, আমাৰ তাত আহিব। আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি যে আপোনালোকক যিটো সুবিধা দিছোঁ, আহি এইটো আপোনালোকে ইয়াতে আপোনালোকে আহি এক্সামিনেশ্যনটো কৰক। কাৰণ আৰ্লি ডিটেকশ্যন কৰিলে কেঞ্চাৰ কিউৰেবল। আৰু আমাৰ যিখন হস্পিটেল ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ, এইখন অল কেঞ্চাৰ ট্ৰিটমেণ্ট এণ্ড ডায়েগনষ্টিক আণ্ডাৰ ওৱান ৰুফ। আপুনি ইয়াতে যিবিলাক বস্তু পাব, বাহিৰত টাটা আপুনি বম্বে যাওক, দিল্লীত যাওক, ইয়াতে কোনো বস্তু এনেকুৱা নাই যিটো আমাৰ ইয়াতে নাই। গতিকে আজিকালি বাহিৰত যাব নালাগে, আপোনালোকে আহক। কেঞ্চাৰ ইজ ট্ৰিটেবল। আমি চবৰে ট্ৰিটমেণ্ট কৰিব পাৰোঁ, চবৰে ডায়েগন'জ কৰিব পাৰোঁ, আমি এডভান্স ডায়েগন'জ কৰিব পাৰোঁ। আমাৰ ৰাইজৰ কাৰণে এইটোৱে আমাৰ অনুৰোধ, আপোনালোকে যদি কিবা এটা এবনৰ্মেল দেখে আপোনালোকৰ শৰীৰত, আহি একবাৰ চেকআপ কৰক। আমাৰ সেইটো আপোনালোকৰ অনুৰোধ। আমাৰ পৰিয়ালৰ প্ৰতি বা পৰিয়ালত খাদ্যসমূহৰ প্ৰতি প্ৰস্তুত কৰি আমি চাওঁ মানে কোনো দিগদাৰ নহয় বা খানাটো বেয়া নহয়, তেনেদৰে আমি নিজৰ যত্ন ল'ব লাগে। আৰু মহিলাসকল আমি বহুত ভয় কৰোঁ বা শংকা কৰোঁ বা লাজ পাওঁ যে যেতিয়াই কথাটো আহি পৰে যে স্তন কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ এটা এনেকুৱা ব্যাধি হয় যোনটো 100% কিউৰেবল হয় যদি আপুনি আৰ্লি ষ্টেজত এইটো গম পায়। সেয়ে মই বিচাৰোঁ যে আপোনালোকে ভয়, শংকা, লাজ যদি কিবা অসাধাৰণ প্ৰতিক্ৰিয়া আপোনাৰ দেহত হৈ আছে, তাক মানে এইটো এটা বাহিৰৰ অংগ হয়, বাহিৰৰ অংগ কাৰণে আমি সোনকালে এইটো ধৰা পেলাব পাৰোঁ আৰু কেনেকে ধৰা পেলাব পাৰোঁ, সেইটো হৈছে যেনেকে আজি ক'লে নহয়, ছেকেণ্ড